ভাৰতীয় বায়ু সেনাত খালী হৈছে পদ। অহা ২৬ জুলাই হৈছে আবেদনৰ শেষ তাৰিখ। উচ্চতৰ মাধ্যমিক উত্তীৰ্ণসকলৰ বাবে সুবৰ্ণ সুযোগ। অগ্নিবীৰ বায়ু নিয়োগৰ বাবে বিচৰা হৈছে আবেদন। চাৰি বছৰৰ সেৱাৰ সৈতে লাভ কৰিব আকৰ্ষণীয় দৰমহা আৰু সেৱা নিধি সুবিধা। দেশ সেৱাৰ সপোন দেখা যুৱক যুৱতীসকলৰ বাবে আহিছে এটা ডাঙৰ সুযোগ। ভাৰতীয় বায়ু সেনাই অগ্নিপথ আঁচনিৰ অধীনত অগ্নিবীৰ বায়ু ইনটেকৰ অনলাইন আবেদন আহ্বান কৰিছে। অগ্নিপথ আঁচনিৰ অধীনত নিৰ্বাচিত প্ৰাৰ্থীসকলে 4 বছৰৰ বাবে বায়ু সেনাত সেৱা আগবঢ়োৱাৰ সুযোগ লাভ কৰিব। বিজ্ঞান শাখাৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত গণিত, পদাৰ্থ বিজ্ঞান আৰু ইংৰাজী বিষয়সহ 10+2 উত্তীৰ্ণ হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থীসকলেও স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ পৰা 10+2 বা সমমানৰ পৰীক্ষাত কমেও 50% নম্বৰ লাভ কৰিব লাগিব। ইংৰাজীতো 50% নম্বৰ পোৱাটো বাধ্যতামূলক। 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা যোগ্য প্ৰাৰ্থীসকলে আবেদন কৰিব পাৰিব। আবেদন মাচুল ধাৰ্য কৰা হৈছে 550 টকা, লগতে আদায় দিব লাগিব GST। প্ৰাৰ্থীসকলে ভাৰতীয় বায়ু সেনাৰ সকলো শাৰীৰিক আৰু স্বাস্থ্য সম্পৰ্কীয় মানদণ্ড পূৰণ কৰিব লাগিব। উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাৰ্থীসকলৰ বাবে উষ্ণতাৰ ক্ষেত্ৰত বিশেষ ৰেহাইৰ ব্যৱস্থাও আছে। আবেদন আৰম্ভ হৈছে 6 জুলাইৰ পৰা। আৰু ২৬ জুলাইলৈ কৰিব পাৰিব আবেদন। অগ্নিবীৰসকলে প্ৰথম বছৰত 30,000 টকাৰ মাহিলী পেকেজ লাভ কৰিব, যি চতুৰ্থ বছৰত 40,000 টকালৈ বৃদ্ধি পাব। 4 বছৰৰ সেৱা সম্পূৰ্ণ কৰাৰ পাছত প্ৰায় 10.04 লাখ টকাৰ সেৱা নিধি আৰু 48 লাখ টকাৰ জীৱন বীমাৰ সুবিধাও লাভ কৰিব। অনলাইন আবেদন ফৰ্ম পূৰণ সম্পৰ্কীয় কাৰিকৰী সমস্যাৰ বাবে হেল্প ডেস্ক টেব ব্যৱহাৰ কৰিব পাৰে। হেল্প ডেস্ক হৈছে 919513253233। সময় সোমবাৰৰ পৰা শনিবাৰ পুৱা 9 বজাৰ পৰা সন্ধিয়া 6 বজালৈ। যিকোনো জিজ্ঞাসাৰ বাবে ADCIL অনলাইন কুৱেৰী পৰ্টেল অথবা CASB ব্ৰাৰ স্কোৱেৰ, দিল্লী কেণ্ট, নিউ দিল্লী 110010 সৈতে যোগাযোগ কৰিব পাৰিব। CASB ফোন নম্বৰ হৈছে 01125694209/01125699606। সময় হৈছে পুৱা 9 বজাৰ পৰা সন্ধিয়া 5 বজালৈ। আনহাতে ইমেইল হৈছে iafrement@edment.co.in/royalhunter@government.in। অধিক তথ্যৰ বাবে CASB ৱেব পৰ্টেলত কেণ্ডিডেট লগইনৰ জৰিয়তেও যোগাযোগ কৰিব পাৰে। আবেদন পত্ৰ অহা ২৬ জুলাইলৈ গ্ৰহণ কৰা হ'ব। অনলাইন পৰীক্ষা অনুষ্ঠিত হ'ব অহা 22 আৰু 23 ছেপ্টেম্বৰত। লিখিত শাৰীৰিক আৰু মেডিকেল পৰীক্ষাত সফল হোৱা প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ পাব 2027 চনৰ জুন মাহত। News Desk, Headline 8